আমাৰ ফালে বৰষুণ নাছিল, বৰষুণ নোহোৱাৰ কাৰণে মানে ঘাঁহ হ'ব পৰা নাছিল। মাটিবিলাক দেখিছে এনেকৈ শুকাই আছে, মানে ঘাঁহ বন একো নাছিলে। কিন্তু মানে যোৱাকালি বৰষুণ আহিছে, বৰষুণ অহাৰ বাবে এতিয়া লাহে লাহে ঘাঁহ গজিব আৰু এতিয়াহে তাৰপিছত ছাগলীবিলাকৰ ভালকৈ পেট ভৰিব। এইকেইদিন ছাগলীবিলাক চাৰা যায়, কিন্তু মানে ভালকৈ ঘাঁহ পোৱা নাই। ছাগলীবিলাকে মানে শুকান হৈ আছে, চাৰিওফালে ঘাঁহ নাই। মানে জুবিন দা মৰাৰ পৰা বহুত দিন হ'ল, 6 মাহমান হ'ল কিজানি বৰষুণ অহাই নাই। বৰষুণ নোহোৱাৰ বাবে মানে ঘাঁহৰ অভাৱ হৈছে, সেইকাৰণে ছাগলীবিলাকে কষ্ট পাইছে। এতিয়া আৰু বৰষুণ আহিছে যেতিয়া এতিয়া মানে ঘাঁহবিলাক ওলাব আৰু এতিয়াতো লাহে লাহে বৰষুণ আহিয়ে থাকিব। এতিয়া আৰু ছাগলীখিনি মানে ঘাঁহৰ মানে পাতৰ অলপ অভাৱটো কম হ'ব। বৰষুণ নোহোৱা সময়ত মানে এনেকৈ ঘাঁহৰ খেতি কৰি পেলাই গৰু ছাগলী ৰাখিব লাগে। বৰষুণ আহিলে অলপ ঘাঁহৰ সমস্যাটো দূৰ হয়, কিন্তু এই মানে বৰষুণ নাহিলে ঘাঁহ খেতি কৰিলেও ঘাঁহখিনিও সিমান মানে সোনকালে গ্ৰ'থ নহয়। ঠাণ্ডা দিনত ঘাঁহৰ গ্ৰ'থটো অলপ কম। তাৰেপিছত ঠাণ্ডাৰ পিছত যেতিয়া বতৰটো গৰম হ'ল, কিন্তু বৰষুণৰ অভাৱ, পানী দি মেচিনেদি পানী সিঁচি এনেকৈ ঘাঁহ খেতি কৰা গৈছে, কিন্তু বৰষুণৰ কথাটো অলপ সুকীয়া হয়। বৰষুণ আহিলে ঘাঁহখিনি নিজে নিজে মানে বল দি আহে, আৰু বৰষুণ নোহোৱাৰ ফলত ঘাঁহবিলাকত মানে ধূলি পৰে আৰু মানে গ্ৰ'থটো অলপ কম হয়। বৰষুণ আহি থাকিলে ঘাঁহখিনি সোনকালে বাঢ়ি উঠে। তো এনেকৈ মানে ছাগলী গৰু পালনত ঘাঁহৰ অলপ দৰকাৰ আছে, আৰু বিশেষকৈ বৰষুণৰ বহুত দৰকাৰ আছে। ধন্যবাদ।